প্রার্থী শ্রদ্ধেয় বেঙ্গল 365 চ্যানেলের একটা দল হয়ে আছে আমি ওখানে থাকি আমি অনুষ্ঠান করি তো এলাকার উদ্দেশ্য যেমন সমাজ ভূপেন্দার 98তম জন্ম জয়ন্তী মালপুরে আয়োজন কৰিছে স্পেচিফিক ধৰ্মৰ মানে এখন বৰমৰ পৰিয়ালৰ ঘৰলৈ গৈ আছে আৰু এইটো অতি আদৰণীয় কথা পদক্ষেপ আপোনালোকে প্ৰতিটো ভোজত তেওঁলোকে সুন্দৰ সাৱধানতাৰে কৰি পেলাই আৰু বহুত আয়োজন কৰিবলগীয়া তেখেতসকলৰ এবার আমার ত্রিপুরা সরকার আর নিউজ বেঙ্গল 365 সহযোগত ত্রিপুরাত আমি 7 সেপ্টেম্বর ভূপেন হাজৰিকাৰ 98তম জন্মবার্ষিকী পালন করে আছো তাতে আমার 30 জনীয়া একটা দল হয়ে আছে যাতে সমর হাজৰিকা ডাৱৰ হাজৰিকা ডক্টর মৌসুমী শহৰীয়া সংস্কৃতা মালাকাৰ ধৰি শিল্পীখিনি আমাৰ হৈ আছে লগতে ত্ৰিপুৰাত কৰি থকা আমাৰ অসমীয়া শিল্পী এইবিলাক ত্ৰিপুৰা ইউনিভাৰ্চিটিত পঢ়ি আছে বহুতখিনি আমাৰ অসমীয়া ল'ৰা ছোৱালী আছে তেওঁলোকেও তাতে গান নাচত অংকন কৰোঁ আৰু প্ৰতি বছৰ আমি ভূপেন হাজৰিকাৰ নামত এটা এৱাৰ্ড দিওঁ ডক্টৰ ভূপেন হাজৰিকা ব্যতিক্ৰম আন্তৰ্জাতিক এৱাৰ্ড এবাৰ আমি এইটো ত্ৰিপুৰাৰ প্ৰখ্যাত শিল্পী তিথি দেৱবৰ্মনক এই এৱাৰ্ডটো আমি দি আছোঁ মানুষ মানুষের জন্যেই জীবন জীবনের জন্যেই এক তুচ্ছ সহানুভূতি কি আর এইখিনি মই কৈ দিছোঁ মানুষ মানুষের জন্যে জীবন জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারি না ও বন্ধু মানুষ মানুষের জন্যে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস তোহাৰিলে ভুল জানো নহ'ব পোৱা সমনীয়া মানুহে মানুহৰ বাবে আমাদের যৌবনকালটা যেটা কেটেছে গঙ্গা নিঃশব্দ নীরবে আজও বয়ে চলেছে কিন্তু মানুষ এগিয়ে গেছে ডক্টর ভূপেন হাজরিকার সময়ে কিন্তু ইন্টারনেট ছিল না কিছুই ছিল না প্রচার কিছুই ছিল না বলতে গেলে ব্যতিক্ৰম মাজটোৰ উদ্যোগত ত্ৰিপুৰাত ভূপেন হাজৰিকা 98 সংখ্যক জন্মবাৰ্ষিকী উদযাপন কৰিব গতিকে এইটো বৰ আদৰণীয় কথা আমাৰ অসমখন লগতে অসমখনৰ যি মৰম চেনেহ তেখেতৰ আদান প্ৰদান মানুহৰ যিখিনি আমাৰ সেইখিনি আমাৰ আকৌ পুনৰ গঢ় লৈ উঠিব মানে আমাৰ মজবুত হ'ব ভূপেন দা সদায় মানুহৰ মাজৰ মানুহ আছিলে মই এষাৰ কথা কৈছোঁ ভূপেন দাই গান লিখিছিলে অজস্ৰ গান লিখিছে ভূপেন দাই প্ৰতিটো গানেই ভূপেন দাই নিজে গাই থৈ নিজে কণ্ঠত ৰেকৰ্ড কৰি থৈ গৈছে গতিকে ভূপেন দাক আমি আৰু কৰ্মশালা পাতি ভূপেন দাৰ গান শিকাবলগীয়া নহয় ভূপেন দাই নিজে শিকাব পাৰে এতিয়াও ভূপেন দাৰ নাই যদিও ভূপেন দাৰ কণ্ঠটো শুনিলেই 100 বাৰ শুনিলে এটা ভুল শুদ্ধ হ'ব বেলেগে নাথাকে ভূপেন দাৰ বিখ্যাত গান এটা আপোনালোকে সকলোৱে জানে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনে নোকোৱা সমনীয়া সেই গানটো গোটেই মই বহুত ঠাইত সেই গানটোৱেই মানে মানুহৰ আকৰ্ষণ কৰে ভূপেন দাক গতিকে এইবাৰ আমাৰ একেসকলে উদ্যোগ লৈছে আমাৰ ব্যতিক্ৰম মাজটোৱে আৰু ত্ৰিপুৰা গভৰ্ণমেণ্টে চৰকাৰে গতিকে এইটো বৰ আদৰণীয় কথা আমি 7 তাৰিখে তাত টাউন হলত পাতিব আয়োজন কৰিছে মূলগান কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ কলা শৈলীতে মূৰ্ত এক
মধুর বই জাগম জনৈক সংগ্রামী সৈনিকৰ মহাপ্ৰাণ মূৰ্ধন্য বহু আস্থাহীনতাৰ বিপৰীতে বহিব আস্থাৰ গান। We have collaborated with them so that we can celebrate Dr. Bhupen Hazarika there, and in upcoming time we are also trying to celebrate SD Burman sir here in Guwahati. We are very glad for that. We have got the opportunity to do so, and we are trying our best so that we can make a successful show out of it. From here we are quite a few participants who are performing there, and even participants from Agartala is also participating in this program. They are also performing. So we are very glad that we got this opportunity to do so, and we are trying our level best so that we can genuinely make a very good program, and we can celebrate Dr. Bhupen Hazarika as much as possible from our end. This is his 98th birth anniversary, and we hope we can do justice to the program.